এই বাদ দিয়ক আই ডোন্ট ৱান্ট টু কণ্টিনিউ ধন্যবাদ আপুনি ইণ্টাৰভিউ যদি দিব নিবিচাৰে আপুনি যদি কুৱেশ্যন ফেচ কৰিব নিবিচাৰে ক'বলগীয়া নাই বাৰু अरे भैया क्या क्वेश्चन कर रहे हैं आप গৰিয়া মানুহে সাপোর্ট নকৰে আপনি ভগৱান সব জানে আপাৰৰ হিন্দুৱে মোক সাপোর্ট নকৰে আপনি ভগৱান নাজানো না না আপনি কিয় কৈ আছে আপনি কেনেকে প্ৰেডিকশন কৰিলে উজনি মানুহে সাপোর্ট নকৰে হাউ কুড ইউ প্ৰেডিক্ট কৰিব বুলি নামনি অসমত যিখিনি আমি খিলঞ্জীয়া মুছলমান যিসকল গৰিয়া আছে তেওঁলোকে আপোনাক একচেপ্ট কৰিব মই কৰিব বুলি কোৱা নাই আপুনি কেনেকৈ ক'লে কৰিব বুলি এইটো আপুনি মিছা কথা কয় হে মই কি মুখামুখিলৈ স্বাগতম মই দীক্ষিত শৰ্মা মুখামুখিত ইতিমধ্যে আপোনালোকে বিভিন্ন জগতৰ বহু লোকক দেখা পালে কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ পৰা আৰম্ভ কৰি সাহিত্যৰ পৰা আৰম্ভ কৰি সকলো জগতৰ লোক এই মুহূৰ্তত আহিলে আজি মোৰ লগত এজন বিশেষ ব্যক্তি উপস্থিত আছে ৰাজনীতিত তেখেতৰ নাম থাকে তেখেতে যেতিয়াই কিবা এটা মন্তব্য দিয়ে সেই মন্তব্যক লৈ সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যম সকলোতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বছৰ নিৰ্বাচনৰ প্ৰাক্ষণতো সেই বিশেষ ব্যক্তিজনৰ কোন দলৰ পৰা খেলিব কি হ'ব সেই সকলোক লৈ জল্পনা কল্পনা চলি আছিল মনোনয়ন পত্ৰ দিয়াৰ আগদিনাখন তেওঁ এটা বিশেষ পাৰ্টিত যোগদান কৰে আৰু সেই পাৰ্টিটোৰ পৰা তেওঁৱে অসমত প্ৰতিনিধিত্ব কৰিছে মোৰ লগত বৰ্তমান আছে বিধায়ক শ্বেৰমান আলী ডেঙৰীয়া স্বাগতম জনাইছোঁ মই আপোনাক থেংক ইউ আৰু মুখামুখিৰ এই অনুষ্ঠানত ইতিমধ্যে আপুনি গম পাইছে বহু লোক ইতিমধ্যে আহিলে ৰাজনীতি জগতৰ পৰা কলা সংস্কৃতিৰ পৰা সকলো আহিল আৰু আপুনি প্ৰথমবাৰৰ কাৰণে এই অনুষ্ঠানত আহিছে প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ অনুষ্ঠানলৈ আহি থেংক ইউ এই অনুষ্ঠানটোত যোৱাৰ পূৰ্বে এটা মোৰ অনুৰোধ থাকে মই প্ৰত্যেকজনকে এটা অনুৰোধ জনাওঁ এই অনুষ্ঠানটো এটা পৰম্পৰা চলি আছে যে আপুনি স্পষ্টতাৰে কথা কয় কিন্তু ইমান দিনে আপুনি যিমান স্পষ্টতাৰে ক'লে আজি 10 বা 20% বেছি স্পষ্টতাৰে ক'ব আপোনাৰ একো আপত্তি নাই চল নো ইছ্যু মই সদায় স্পষ্টভাৱেই কওঁ সঁচাটোক কওঁ ফলাফল যিয়েই নহওক আজিও তাৰ ব্যতিক্ৰম নহয় ঠিক আছে কেইবাটাও বিষয় মই আপোনাৰ লগত কথা পাতিম লাষ্টত এটা ৰেপিড ফায়াৰ ৰাউণ্ড থাকে সেইটোও মই আপোনাৰ লগত যাম মই আৰম্ভ কৰিছোঁ শেহতীয়াকৈ অসমৰ ৰাজনীতিক প্ৰেক্ষাপট আপুনি তৃণমূল কংগ্ৰেছত মনোনয়ন পত্ৰ দিয়াৰ আগদিনাখন যোগদান কৰিলে তাৰমানে যিটো অন্তিম তাৰিখ আছে মোৰ যদি ভুল হোৱা নাই এইটো 23 মাৰ্চ আছে আপুনি 22 মাৰ্চত যোগদান কৰিলে আপোনাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী দিলে হেভিৱেট প্ৰাৰ্থী বুলি ক'ব লাগিব আব্দুল খালেক আপোনাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিয়া হৈছিল কাউণ্টিঙৰ সময়ত দেখা পোৱা গৈছিল মাজে মাজে আপুনি আগুৱাই মাজে মাজে আব্দুল খালেক আগুৱাই আৰু শেষত আপুনি শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল আৰু যিটো দলৰ পৰা আপুনি আহিলে সেই দলৰ বিশেষ অস্তিত্ব অসমত একো নাই তাৰমানে এই যিটো নিৰ্বাচনত জিকিলে সেইটো শ্বেৰমান আলী বুলি জিকিছে তৃণমূল কংগ্ৰেছৰতো বিশেষ ইয়াত একো নাই কোনো সাংগঠনিক দিশ নাই সাংগঠনিক ভেটি নাই তাৰ আগতে আপুনি ৰাইজৰ দলৰ লগত যোৱাৰ কথা আছিলে আপুনি তাৰ পৰা প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে আপুনি গুচি আহিলে তৃণমূল কংগ্ৰেছলৈ এতিয়া আপোনাৰ স্থিতিটো কি আপুনি এই মুহূৰ্তত বিধানসভাত একমাত্ৰ বিধায়ক আৰু যিটো দলক আপুনি প্ৰতিনিধিত্ব কৰি আছে তাৰ অৱস্থাটো বৰ্তমান আমি দেখা পাই আছোঁ কি হৈ আছে এই মুহূৰ্তত আপোনাৰ স্থিতি চাওক যোৱা বিধানসভা নিৰ্বাচনত অতি জটিল এক সন্দিক্ষণত তৃণমূল কংগ্ৰেছ আগবাঢ়ি আহি মোক টিকেট দিছিলে 22 তাৰিখে টিকেট দিলে আৰু 23 তাৰিখৰ পৰা মই সময় পাইছিলোঁ 7 তাৰিখলৈ খুব বেছি 14টা দিন এই 14টা দিনত তেওঁলোকে যিমানখিনি পাৰে লজিষ্টিক ছাপোৰ্ট দিব সহায় কৰিছিলে সেয়া পোষ্টাৰ বেনাৰেই হওক বিভিন্ন ষ্টাৰ কেম্পেইনাৰে হওক মই বিচৰা ধৰণে ষ্টাৰ কেম্পেইনাৰ দিছিলে আৰু আপুনি কৈছে গোটেইখিনি মোৰ কৃতিত্ব এইটো শুদ্ধ নহয় দলৰ প্ৰতিও মানুহে ৰাইজৰ দলতকৈ বৰঞ্চ অলপ ভাল পাইছিলে মানে বৰ বেছি মানুহৰ এই দলৰ প্ৰতি বিৰোধিতা নাছিল গতিকে মই যদিও জিকিছোঁ মই নাভাবোঁ যে তৃণমূল কংগ্ৰেছ নহ'লে মই জিকিব পাৰিলোঁহেঁতেন নে নাই বা সম্পূৰ্ণ কৃতিত্ব মোৰ এই কথাটো নাভাবোঁ আৰু তৃণমূল কংগ্ৰেছৰ লগত বিশেষ কোনো মোৰ সম্পৰ্ক নাছিল কোনো শীৰ্ষ নেতৃত্বৰ লগতো মোৰ কোনো ধৰণৰ যোগাযোগ নাছিলে তৎসত্ত্বেও নমিনেশ্যন দিয়াৰ পিছতো মমতা দিদিয়ে এগৰাকী এমপি সুস্মিতা দেৱক পঠিয়াই দিছিলে যে মোৰ নমিনেশ্যন দিওঁতে বহুত মানুহ হৈছিলে এইটো চাই পেলাই তেখেত খুব উদ্গ্ৰীৱ হৈছিলে আৰু সুস্মিতা দেৱক পঠিয়াই দিছিলে যে তুমি যোৱা স্পেচিয়েলি শ্বেৰমানৰ
কেনেকুৱা ধৰণে আমি সহায় কৰিব পাৰোঁ তুমি গৈ তাৰ বুজ লোৱা। গতিকে মই দলটোৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞ আৰু আজিও এই স্বাগতে মমতা দিদিক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দলীয় শীৰ্ষ নেতৃবৃন্দক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তৃণমূল কংগ্ৰেছত থাকিবনে? গতিকে এই প্ৰেক্ষাপটত মই দল এৰাৰ কোনো প্ৰশ্ন নাহে। পশ্চিমবংগত যদিও সাময়িকভাৱে কিছু উত্থান পতন দেখা গৈছে, মই নাভাবোঁ যে এইটো বৰ বেছি দিন স্থায়ী হ'ব। সাধাৰণ ৰাইজ, কিছু মানুহে মমতা দিদিক বা তৃণমূলক বেয়া পাইছিল যদিও এতিয়া তেওঁলোকৰ বিজেপিয়ে যি ধৰণৰ তৃণমূল কংগ্ৰেছৰ মানুহক অত্যাচাৰ কৰিছে, মই ভাবোঁ বংগৰ মানুহখিনি অতিষ্ঠ হৈছে আৰু 29 চন নিৰ্বাচনত মমতা দিদি আকৌ বেক কৰিব। মই এইটো দলত আছোঁ, থাকিম। এইটো হ'ল যে আপুনি তৃণমূল কংগ্ৰেছত থাকি অসমততো বিশেষ বেনিফিট হ'ব লগা নাই। হয় আপুনি আজি 2 মাহ হোৱা নাই, আপুনি এই মুহূৰ্ততে ক'ব নোৱাৰে যে আপুনি এৰিব। ঠিক আছে, 5 মাহৰ পিছত, 6 মাহৰ পিছত, এবছৰৰ পিছত। নাই, তেনেকুৱা কোনো ধৰণৰ পৰিকল্পনা নাই। আপুনি বৰ বেছি বেনিফিট নহ'ব বুলি কৈছে, কি ভাবি মই নাজানো। চাওক, বিশেষকৈ অন্য জনগোষ্ঠীৰ কথা মই নকওঁ, সংখ্যালঘু মানুহে, মুছলমান মানুহে যোৱা নিৰ্বাচনত 18জন কংগ্ৰেছৰ প্ৰাৰ্থী জিকাইছে। তেওঁলোকে অনলি টু চি ডেট বিজেপি ইজ আউট, এই কাৰণে প্ৰাৰ্থী চোৱা নাই, চকুমুদি ভোট দিছে। আজমল চাহাবৰ দলটোৰো বৰ্তমান নোচন হোৱাৰ খন গণি আছে। গতিকে আৰু এই মানুহখিনিয়ে স্বাধীনতাৰ পিছৰ পৰা সামগ্ৰিকভাৱে মোটামুটি কংগ্ৰেছকে ভোট দিছিলে, কিন্তু কংগ্ৰেছে তেওঁলোকৰ প্ৰতি ন্যায় নকৰিলে, যাৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত বিকল্পৰ সন্ধান কৰিছে। 85 চনত ইয়মে অসম বিধানসভাত আজি যদি চাওঁ, এইটোতো আৰু ডেক কথা যে 2জন হিন্দু বিধায়ক আছে বিৰোধীত, বাকী সকলোটো মুছলমান। মই আপুনি যিটো প্ৰশ্ন কৰিছিলে সেইটোৰ উত্তৰ দিব খুজিছোঁ। গতিকে মুছলমানে এই কংগ্ৰেছৰ পৰা ন্যায় নোপোৱাৰ কাৰণে দুবাৰো বিকল্পৰ সন্ধান বিচাৰিলে। 1985 ইয়মে, 2006 UDF, কিন্তু তেওঁলোকেও মানে মুছলমানৰ কাৰণে ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। যদিহে মুছলমানৰ সন্মুখত এটা বিকল্প দাঙি ধৰিব পৰা যায়, মই ভাবোঁ 20-21টা চিট তৃণমূলে পাব। বাকী জনগোষ্ঠী এবাৰ যদি আমি শাসক পক্ষত থাকিব পাৰোঁ, পাৱাৰ শ্বেয়াৰিঙে হওক, তেতিয়াহ'লে বাকী জনগোষ্ঠীও লাহে লাহে আহিব। মানে আপোনাৰ এটা টাৰ্গেট হ'ল মুছলিম বুলি নহয়, গোটেই জনগোষ্ঠীয়ে টাৰ্গেট থাকিব, কিন্তু অতি উজ্জ্বল সম্ভাৱনা দেখিছোঁ। যদি আমি বিকল্প থিয় কৰাব পাৰোঁ তেতিয়াহ'লে। তাৰমানে এইবাৰতো অসম বিধানসভা ইলেকশ্যন সম্পূৰ্ণৰূপে দুটা ভাগত বিভক্ত হৈছে। হিন্দুসকলে সম্পূৰ্ণৰূপে বিজেপিক ভোট দিছে বা NDAৰ পক্ষত আছে, মুছলমানসকল সম্পূৰ্ণৰূপে কংগ্ৰেছ বা য'ত কংগ্ৰেছ নাই তাত তৃণমূল কংগ্ৰেছ, তেনেকুৱা ধৰণৰ পক্ষত আছে। এইটোতো ডেককে উলম্ব বিভাজন। তাৰমানে এতিয়া আপুনি ভাবিছে যে যিটো 22টা চিট আছে অসম বিধানসভাত, সেই বিধানসভাৰ সেই 22টা চিট আপোনালোকে বা আপুনি ভাবিছে যে সেইটো এটা মুছলমান এটা মানে এটা বৃত্তৰ মাজত ৰাখিব পৰা যায়। সেইটো আপুনি ভুল বুজিলে। আপুনি যেতিয়া ক'লে যে তৃণমূল কংগ্ৰেছৰ ভৱিষ্যত নাই, মই তেতিয়া ইমিডিয়েট লাভৰ কথাটো ক'লোঁ। আজি 29ত হয়তো বাঙালী হিন্দু নাহিব পাৰে, চাহ জনগোষ্ঠী নাহিব পাৰে, কিন্তু এটা সময়ত আমি যদি ভাল বিকল্প হিচাপে থিয় কৰাব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় অন্যান্য জনগোষ্ঠীৰ ট্ৰাইবেল, আমাৰ কোচসকলেই হওক, বড়োসকলে হওক, আহিব পাৰে। কিন্তু ইমিডিয়েট মই যিটো দেখিছোঁ যে মুছলমানৰ সন্মুখত মুছলমানে কংগ্ৰেছক অনিচ্ছাকৃতভাৱে মনৰ বিৰুদ্ধে গৈও কংগ্ৰেছক ভোট দিছে, কাৰণ তেওঁলোকৰ বেটাৰ অপশ্যন নাই। মই সেইটোৱে বুজিছোঁ যে মুছলমানৰ হাতত অপশ্যনটো বিজেপি হ'ব নোৱাৰে। মুছলমানৰ কাৰণে অপশ্যন হয় কংগ্ৰেছ, তাৰমানে কংগ্ৰেছে বিট্ৰে কৰিছে। আপুনি কৈছে যে কংগ্ৰেছে মুছলমানক বিট্ৰে কৰিছে, আজমলৰ পাৰ্টিকো এতিয়া মানুহে বিশ্বাস নকৰা হ'ল। তাৰমানে মুছলমান কেতিয়াও বিজেপিৰ পক্ষত নাহে, আপুনি সেইটোকে মূলধন হিচাপে লৈ চলিব বিচাৰিছে। তাৰমানে আপুনি সদ্যহতে যদিহে পাৰ্টীয়ে গৈ হেড দিয়ে, তেতিয়াহ'লে পাৰ্টীয়ে বিচাৰিছে নে আপুনি বিচাৰিছে? এইটো মোৰ মনৰ ভাৱনা, পাৰ্টীৰ হাইকমাণ্ডৰ লগত। নেভাৰ। আপুনি আকৌ বেলেগ ফালে লৈ গ'ল। আপুনি ক'লে তৃণমূল কংগ্ৰেছৰ ভৱিষ্যত, আপুনি ক'লে একেবাৰে নাই। যেতিয়া মই অপশ্যনবোৰ দাঙি ধৰিলোঁ, অসমত কোন লিডাৰ আছে? কিহৰ? তৃণমূল কংগ্ৰেছত কোন আছে? সময়ত ওলাই যাব। এতিয়া মই আছোঁ। আপুনি আছে, মই সেইটোৱে কৈছোঁ যে ইউ ৱান্ট টু বিকাম দ্য লিডাৰ অফ মুছলিম। দেয়াৰ ইজ এ ডিফাৰেঞ্চ বিটুইন হোৱাট হেপেন্স এণ্ড হোৱাট ইউ ৱান্ট টু বি। মানে মই হ'ব বিচাৰি আছোঁ। দিছ ইজ টোটেলি এ ৰং পাৰচেপশ্যন ইউ আৰ গিভিং। মই হ'ব বিচাৰিছোঁ। কেতিয়া ক'লোঁ? কেনেকৈ? দলীয় নেতৃত্বই বেলেগক লিডাৰ পাতিব পাৰে। আই এম টকিং এবাউট দি ফিউচাৰ অফ TMC। আপুনি ক'লে TMCৰ ভৱিষ্যত নাই, সেইটো কাৰণে মই কিছু কথা ক'লোঁ। এতিয়া আপুনি আকৌ বেলেগ ফালে লৈ গৈ মই মুছলমানৰ নেতা সচাব খুজিছে,
দ্যাট ইজ নট কাৰেক্ট। আপুনি কাৰ নেতা হ'ব বিচাৰিছে মই সাধাৰণ ৰাইজৰ, খাটি খোৱা ৰাইজৰ, স্পেচিফিকলি খাটি খোৱা ৰাইজৰ, স্পেচিফিকলি মেহনতি জনতাৰ, ইয়াৰ মাজত স্পেচিফিকলি কোন ইয়াতে আৰু ভাগ কৰিব লাগিব নেকি? নিশ্চয় এই ভাগবোৰ আপোনালোকে বাদ দিয়ক। অসমখনৰ যদি ভাল বিচাৰে ৰাজনৈতিক নেতাই কৈ থাকিব। সাংবাদিকৰ মুখৰ পৰা এই ধৰণৰ জনগণক ভাগ ভাগ কৰা আপোনাক সুধিব বিচাৰিছে ন, ইউ শুড নট। মই আপোনাক I don't think- আপুনি কাৰ লিডাৰ হ'ব বিচাৰিছে নাই নাই, তেতিয়াহ'লে আপোনালোকে আৰু এইবোৰ চেনেল ফেনেল চলাই লাভ নাই। যাওক না ভাই, হিন্দু মুছলমান কৰি অসমখন ধ্বংস কৰি দিয়ক, ঠিকে আছে। কি সাংবাদিকতা মই জানো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। তেওঁলোক কোনো ৰাজনৈতিক দলৰ লগত মানে তেওঁলোকৰ ছাপ'জ টু বি তেওঁলোকৰ কোনো হেৰি নাথাকে। আপুনি এতিয়া মই ক'লোঁ সাধাৰণ জনতা, খাটি খোৱা মেহনতি মানুহ, তাৰ মাজতো আপুনি ধৰ্মটো চাব বিচাৰিছে। মই চাবলৈ বিচাৰাটো না আপুনি বিচাৰিছে না, মই আপুনি কৈছোঁ যে বিচাৰিছে। এইবাৰ যেতিয়া নিৰ্বাচনৰ ফলাফল যিটো ওলাল, whether you accept it, deny it, but fact is that So what? সেই ফেক্টৰ ভিতৰতো মই এতিয়া ক'ব লাগিব So what? বিজেপিয়ে You also want this polarization? যিটো Polarization মই আপোনাক সুধিব লাগিব। যিটো হৈ গৈছে that is different. ভৱিষ্যত কি বিচাৰে আপুনি? ভৱিষ্যতে হিন্দু মুছলমানৰ আপুনি- কাজিয়াবোৰ বিচাৰে? ভৱিষ্যতটো মোৰ হাতত নাই। নাই নাই, আপুনি সুধি আছে You নহয়। are the member of assembly. You are the member of assembly. আপোনাৰ Is this the nature of question you should ask to me? what kind of question? মই ক'লো মই মেহনতি জনতাৰ মই নেতা হ'ব বিচাৰোঁ, দৰিদ্ৰ মানুহৰ। আপুনি আকৌ সুধি আছে কোনটো দৰিদ্ৰ গ্ৰুপ? মানুহখিনি কোন স্পেচিফিকেলিটো আপুনি ক'ব লাগিব। অল পুৰ। গোটেই অসমৰ মানুহখিনি য়েছ চিয়ৰলি। উজনি অসমত আপোনাক একচেপ্ট কৰিব। নাজানো একচেপ্ট কৰা নকৰা সেইটো মই কেনেকৈ ক'ম। মই ঠিক আছে, নামনি অসমত যিখিনি আমি খিলঞ্জীয়া মুছলমান যিসকল গৰীয়া আছে তেওঁলোকে আপোনাক একচেপ্ট কৰিব। নাজানো, আই ডণ্ট ন', হাউ কেন আই চে? আই কেনট চে। কি কৈছোঁ মই, কি কৈছোঁ মই? শুনক শুনক ন ন ডন মেছ আপ। মই দৰিদ্ৰ মানুহৰ সেৱা কৰিব বিচাৰোঁ। তাৰ অৰ্থ কি? তাৰ অৰ্থ কি গৰিয়াই মোক একচেপ্ট নকৰিব, অমুকে মোক মই মানুহৰ কালাৰ চাই চাই সেৱা কৰিব বিচাৰিম নি? নাই, মই দৰিদ্ৰ মানুহৰ সাধাৰণ জনতাৰ সেৱা কৰিব বিচাৰোঁ। কোনে মোক ছাপোৰ্ট কৰিব নকৰিব দেট ইজ আপ টু দেম। তেওঁলোকৰ আপুনি কথা। ৰ'ব বিচাৰিছে কোনটোৰ কাৰণে? মানে সেই গোটেই পৰিৱেশটো কি হয় কি নহয় আপুনি কিছু সময় অপেক্ষা কৰি ধৈৰ্য ধৰিবলৈ ৰেডি হৈ আছে। কি হয় নহয় মানে? নাই নাই, আপুনি যিটো ক'লে যে আপুনি দৰিদ্ৰ মানুহৰ আপুনি সেৱা কৰিব বিচাৰিছে। ক'ত ৰখিয়ালোঁ? মই 15 বছৰে দৰিদ্ৰ মানুহৰ লৈ প্ৰশ্ন কৰি আছোঁ। মই আপোনাক যিটো প্ৰশ্ন কৰিলোঁ আপুনি যে এতিয়া- আপোনাক এখেতসকলে একচেপ্ট কৰিব নে নকৰে? কোনে ছাপ'জ একচেপ্ট কৰিব নকৰিব? হাউ কেন আই চে? ইউ পিপল ডু দি ইনকুৱাৰী। কথাটো ক'লো যে যদি তেওঁলোকে এই মুহূৰ্তত আপোনাক সেইধৰণে গ্ৰহণ কৰিব বিচৰা নাই, তেতিয়াহ'লে যেতিয়ালৈকে তেওঁলোকৰ মনত আপুনি সোমাব নোৱাৰে তেতিয়ালৈকে আপুনি অপেক্ষা কৰিব। দেয়াৰ ইজ ন' কুৱেশ্যন অফ ৱেইটিং। যোৱা 15 বছৰত দৰিদ্ৰ মানুহৰ কাৰণে মই প্ৰশ্ন কৰি আছোঁ, দৰিদ্ৰ মানুহৰ কাৰণে ইছ্যু ৰেইজ কৰি আছোঁ। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ, ইয়াত কিবা হিন্দু মুছলমান কালাৰ আছে নেকি? এইটো ক'লে কি চব মানুহৰ কথা কোৱা নবুজায়? ভূমিহীন মানুহক মাটি দিব লাগে এইটো ক'লে চব দৰিদ্ৰ মানুহৰ কথা কোৱা নবুজায়? না মই আপুনি মোৰ মুখৰ পৰা ওলাব বিচাৰিছে যে ইয়াতে হিন্দু মুছলমান কথাটো কওক? দিছ ইজ নেষ্টি মাইণ্ড ব্ৰাদাৰ, ইউ শুড ষ্টপ ইট। বেলেগে কওক, হিমন্ত বিশ্ব শৰ্মাই ক'লে ভাল শুনি, বাট ফ্ৰম দ্য মাউথ অফ এ জাৰ্নেলিষ্ট দিছ টাইপ অফ নেষ্টি থটছ আই ডোণ্ট এক্সপেক্ট। আৰু এইবোৰৰ কাৰণে এইবোৰ টক শ্ব' পাতি লাভ নাই ব্ৰাদাৰ। আপুনি যদি এইটো কণ্টিনিউ কৰি থাকে, ইফ দিছ ইজ ইউৰ মেণ্টেলিটি, I will be compelled to leave you talk show, this thing, interview. No. It's your Please. It's up to you. But question is that যেতিয়া এই ধৰণৰ ঘটনাবোৰ হৈ আছে, মই আপোনাক এজন প্ৰতিনিধি হিচাপে সেই প্ৰশ্নখিনি কৰিব লাগিব। নাই আপোনাৰ প্ৰশ্নৰ ধৰণটো চাওক না। মই ক'লোঁ গৰীব মানুহক মই সেৱা কৰিব বিচাৰোঁ, সাধাৰণ জনতাক সেৱা কৰিব বিচাৰোঁ। আপুনি আকৌ তাতে ধৰ্মৰ গুণ্ড লৈ আছে। ধৰ্মৰ কথা নাই, ধৰ্মটো ক'ব লাগিব। ঠিক আছে, কওক না, আপুনি কুৱেশ্যন কৰক, এতিয়া কৰক। আপুনি কৈ আছে ৱেইটিং কৰিব, মই ৱেইটিং কৰি আছোঁ নে? এছেম্বলিত কথা কোৱা নাই? কৈছোঁ না নাই? ঠিক আছে, এছেম্বলিত কৈছোঁ। নিশ্চয় মই এছেম্বলিত স্পীকাৰক ধন্যবাদ জনাওঁতে কি কথাকেইটা কৈছোঁ? বৰপেটা চহৰক ৰেলেৰে সংযোগ কৰিব লাগে। নিশ্চয় ইয়াত কোনোবা পাৰ্টিকুলাৰ ধৰ্মৰ আছে? মই ৰখি আছোঁ। অবাইবুৰীৰ পৰা বৰপেটালৈ 4 লেন হাইৱে হ'ব লাগে, বৰপেটা চহৰৰ ওপৰত 2খনমান ফ্লাইঅভাৰ হ'ব লাগে। মই কিবা ধৰ্ম চাই কৈছোঁ ইয়াতে? নাই। বৰপেটা টাউনত কোন মানুহ আছে? দেন why you are asking me such ugly questions? এইকাৰণে সুধি আছোঁ। No, your mentality is not good, brother. এইকাৰণে আপোনাক সুধিব লগা হৈছে যে না আপুনি ৰিফৰ্ম কৰিবনে? অলপমান আগলৈ যাবনে? এইটোতে আছে আৰু বহুত প্ৰশ্ন আছে। নাই আপুনি এই ধৰণৰ লেতেৰা কুৱেশ্যন কৰি থাকিলে মই আৰু আগ নাবাঢ়ো। আপোনাক মই এইকাৰণে সুধিব লগা হৈছে, মোৰ কোনো ইণ্টাৰেষ্ট নাই হিন্দু মুছলমান কৰি থকা। আপুনি কিয় সুধি আছে? অপেক্ষা কৰি থাকিব। These questions are meaningless. প্ৰশ্নটো কৰিব লগা হৈছে যে এতিয়া এটা সংঘাত দেখা পোৱা গৈছে
সংঘাতটো দূৰ হোৱাটো বিচাৰে নে নাই? নিশ্চিতভাৱে বিচাৰো, কিন্তু আপুনি এই ধৰণৰ প্ৰশ্ন কৰাটো উচিত নহয়, এই ধৰণৰ নকৰিব। কোৰ্ট কেনেকৈ দূৰ হ'ব? কি হৈছে আপোনালোকৰ দৰে মানুহে এই ধৰণৰ প্ৰশ্ন গৰিয়াই আপোনাক ছাপোৰ্ট নকৰে, উজনিত ছাপোৰ্ট নকৰে, কৈ দিলে নে? উজনিৰ মানুহে আপোনাক কৈ দিলে? নহয়, আপুনি যে ক'লে উজনিৰ মানুহে আপোনাক মেণ্ডেট দি দিলে, ছাপোৰ্ট দিলে, আপোনাক কৈ দিলে যে শ্বেৰমানক আমি ছাপোৰ্ট নকৰোঁ? গৰিয়া মানুহে লিখি দিলে নে শ্বেৰমানক ছাপোৰ্ট নকৰোঁ? নহয়, প্লিজ শ্ব' মি দ্য এভিডেন্স। আপুনি কি ক'লে গৰিয়া মানুহে ছাপোৰ্ট নকৰে? আৰে ভাইয়া क्या क्वेश्चन कर रहे हैं आप? গৰিয়া মানুহে ছাপোৰ্ট নকৰে, আপুনি ভগৱান চব জানে। আপাৰৰ হিন্দুৱে মোক ছাপোৰ্ট নকৰে, আপুনি ভগৱান। যদি আপোনাক কৰে মোৰটো ক'বলগীয়া নাই না। নাই আপুনি কিয় কৈ আছে? আপুনি কেনেকৈ প্ৰেডিকশ্যন কৰিলে উজনি মানুহে ছাপোৰ্ট নকৰে? হাউ কুড ইউ প্ৰেডিক্ট? মই কৰিব বুলি কোৱা নাই। এইটো আপুনি মিছা কথা কয়। হে সাংবাদিক এজন, আপুনি ক'লে উজনি মানুহে আপোনাক ছাপোৰ্ট নকৰে। মই সুধিছো উজনি মানুহে আপোনাক মেণ্ডেট দিলে নেকি, ক'লে নেকি? কি ক'লে? আপোনাক কৈছে নেকি? দেৰ ইজ পচিবিলিটি মে বি। নাই নাই, সেইটো কথা আৰু এইটো কথা আপুনি ক'লে নিদিয়ে, মই ক'লো নেকি যে দিবই দিবই? এই বাদ দিয়ক, বাদ দিয়ক, আই ডোন্ট ৱান্ট টু কণ্টিনিউ। ধন্যবাদ। আপুনি ইণ্টাৰভিউ যদি দিব নিবিচাৰে, আপুনি যদি কুৱেশ্যন ফেচ কৰিব নিবিচাৰে, ক'বলগীয়া নাই। ঠিক আছে আছে। যোৱাকালি চবতছে ডাঙৰ এটা ভয়ংকৰ কথা মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গুৱাহাটীত এখন ছবি অংকন কৰা হৈছিলে জুবিন গাৰ্গৰ। ছবিখনক লৈ এটা বিতৰ্কৰ সৃষ্টি হ'ল, মচি দিয়া হ'ল, আৰু সেই ছবিখনৰ কথা ক'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে অসমত থকা প্ৰত্যেকজন শুনি সমাজক মূৰ্খ সজাব কৰাৰ কথা কৈছে। পৰেশ বৰুৱাৰ লগত ব্যক্তিগত আমাৰ সমৰ্থন বা বিৰোধ থাকিব, এইটো বেলেগ কথা। তেওঁক আমি সন্মান কৰো অসন্মান কৰো, সেইটো বেলেগ কথা। কিন্তু নিষিদ্ধ ঘোষিত এটা সংগঠনৰ এজন মুৰব্বীক বিপ্লৱী সজাই দেৱালত ছবি অংকন কৰিবলৈ কৈছে। কেইজন অসমৰ সুধী সমাজৰ মানুহে এই কথাটো হৃদয়ংগম কৰিছে আৰু কেইজনে ইয়াক ৰিয়েক্ট কৰিছে? ৰিয়েক্ট কৰাৰ প্ৰয়োজনীয়তা আছে নে নাই? আছে। তাৰ মানে অকপতে মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মক সংস্থাপন দিব নোৱাৰি, তাৰ মানে বৈপ্লৱিক হিচাপে সজাই মুখ্যমন্ত্ৰীয়ে যুৱ সমাজক তেওঁ তাৰমানে বিপথে পৰিচালিত কৰাৰ ৰাস্তা এটাৰ কাৰণে উৎসাহিত কৰিলে নেকি? মই আজি যোৰহাট জিলা কংগ্ৰেছৰ অফিচৰ পৰা অসমৰ সুধী সমাজক এইটো এটা বৃহৎ প্ৰশ্ন। তেওঁ যোৱাকালি কৈছে যে যধে মধে যদি কৰবাত ছবি অঁকা হয় NSAত লগাই দিব। মই আজি যোৰহাট জিলা কংগ্ৰেছৰ পৰা মুখ্যমন্ত্ৰী মহোদয় কৈছো, আপুনিতো ল পাছ কৰিছো বুলি কয়, যে আপুনি NSAৰ আওতাত আহিব নে নাহিব? কাৰণ কেন্দ্ৰীয় চৰকাৰে পৰেশ বৰুৱা ডাঙৰীয়াক নিষিদ্ধ সংগঠনৰ মষ্ট ৱান্টেড পাৰ্চন বুলি ঘোষণা কৰা মানুহজনৰ ছবি যদি বিপ্লৱী হিচাপে যদি দেৱালত অংকন কৰা কথা হয়, মই আজি এই সভাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ আমি এখন পত্ৰ লিখিম, ৰাষ্ট্ৰপতিলৈ আমি এখন পত্ৰ লিখিম, গভৰ্ণৰলৈ আমি এখন পত্ৰ লিখিম যে মুখ্যমন্ত্ৰীয়ে যদি নিষিদ্ধ সংগঠনৰ এজন ব্যক্তিক বিপ্লৱী সজাই দেৱালত ছবি অংকন কৰিবৰ কাৰণে যুৱ প্ৰজন্মক যদি উৎসাহিত কৰে, কোন দিশে অসমৰ ভৱিষ্যত যাব? ই এক বৃহৎ প্ৰশ্ন। তেতিয়াহ'লে আপোনালোকে কি পালো কি নাপালো কথাটো কওঁতে যে আপোনাৰ ল'ৰাজনক যে বিপথে পৰিচালিত কৰিবৰ কাৰণে উচ্ছৃংখলতা ৰাস্তাত যাবৰ কাৰণে উৎসাহিত কৰিলে, এই কথাত মাতৃ সমাজে মাত মাতিব নে নামাতিব? মাতিব নে নামাতিব? মই ব্যক্তিগতভাৱে আকৌ কৈছো যে আমি পৰেশ বৰুৱা ডাঙৰীয়াৰ সমালোচনা কৰাৰ বিষয়টো আজি তাৰিখত আমি ভবাই নাছিল। কিন্তু যোৱা দুদিন ধৰি বিধানসভাত যেতিয়া চিণ্ডিকেটৰ কথা চলি আছে, তেওঁ কেনেকে হাল এৰি শিয়াল খেদে, মানুহক কেনেকে বিপথে পৰিচালিত কৰে, তেওঁ সেই চিণ্ডিকেটৰ কথাটো তল পেলাবলৈ গৈ তেওঁ বিনাশকালে বিপৰীত বুদ্ধি হিচাপে 102টা চিট থকাৰ পিছতো কিন্তু কালি তেওঁ ইমান তথ্য বিভ্ৰান্তি কথা কলে। প্ৰথমতে চেগুৱেভাৰৰ কথা কলে, তেওঁ এনেকুৱাকে তেওঁৰ কথা আজি মই ছচিয়েল মিডিয়াত লিখিছো। তেওঁ চেগুৱেভাৰৰ কথা কৈ পেলাই কি কলে যে মই তাত গৈছো একে ড্ৰাগছৰ এনেকুৱা কথা। তেওঁক আমি সমৰ্থন কৰি কোৱা নাই, কিন্তু তেওঁ এনেকুৱাকে ইতিহাস বিভ্ৰান্ত কৰি এজন মানুহক, এজন বিপ্লৱী সত্তাক নস্বাত কৰি আৰু এজন নিষিদ্ধ সংগঠনৰ মানুহক তেওঁ ছবি অংকন কৰিবলৈ গৈ অসমৰ মানুহক মূৰ্খ আৰু বুৰ্বক সজাবলৈ গৈ তেওঁ যি কাম কৰিছে, সকলোৱে তাৰ প্ৰত্যুত্তৰ দিব লাগিব। লাগিব নে নালাগিব? মোৰ হিচাপত থানাই থানাই কেছ হ'ব লাগে যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা যে কৈছে, নিষিদ্ধ সংগঠনৰ এজন ব্যক্তিৰ ছবি অংকন কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে NSAত আহিবনে
নাহিব, তাত কি ধাৰা লগোৱা হ'ব, ইয়াত উকিল সন্থায়ো কিন্তু তেওঁৰ ওপৰত একচুৱেলি আইনী ব্যৱস্থা ল'ব লাগে। কেছ ৰেজিষ্টাৰ হওক বা নহওক, কেছ দি থব লাগে। যদি আমাৰ চৰকাৰ কেতিয়াবা আহে তেতিয়াহ'লে এই কেছবিলাকৰ খাতা খুলিব লাগিব। মই সেইকাৰণে আপোনালোকক কৈছো যে হতাশ হোৱাৰ প্ৰয়োজন নাই। আজি তাৰিখত চবতছে যদি হতাশ, চবতছে যদি ভয়াতুৰ মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কথাই কথাই কয় যে আপোনালোকে ছবি নাৰাখিব, মই NSA লগাই দিম। আৰে লগত ব্লেক কেট লৈ, লগত ইলেকশ্যন কমিশ্যন লৈ, লগত পুলিচ প্ৰশাসন লগত লৈ ধমকি দিয়াটো বহুত ডাঙৰ কথা নহয়। কিন্তু আমাৰ দিলে তৃণমূলৰ কৰ্মীয়ে অকলে গাড়ী চলাই গোটেই অসমত আমি ঘূৰি ফুৰো, সততাৰে ঘূৰি ফুৰো, ভয় আৰু ভীতি পুলিচ লগত লৈ নহয়। সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো, মই সকলোকে এটা কথা আপোনালোকক আহ্বান জনাইছো, বেয়া দিন আমাৰ নহয়। হিমন্ত বিশ্ব শৰ্মাৰ লগত এজন মানুহ দেখুৱাই দিয়ক যিজন মানুহক পেকেজ নিদিয়াকে ৰাখিব পাৰিছে। বিধায়ক যদি কৰবাৰ দলৰ পৰা ভাঙি নি লৈছে, হিউজ পেকেজত নিবলগীয়া হৈছে। সাংসদ যদি কোনোবা দলৰ পৰা লৈ যাবলগীয়া হৈছে, কমিটমেণ্ট দি ল'বলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাই এটাও ফ্ৰীত মানুহ লগত ৰাখিব পৰা নাই। কিন্তু এইটো সৌভাগ্যৰ কথা, কংগ্ৰেছত আমি কিছু সংখ্যক ভোটত আজি আমি তেওঁলোকৰ লগত, গোটেই অসমত যদি আপোনালোকে চাই আমাৰ ভোটৰ পৰিসংখ্যাটো তেনেই কম। আমাক মানুহে ভোট দিছে, আমাৰ লগত ইলেকশ্যন কমিশ্যন নাই, আমাৰ লগত পুলিচ নাই, আমাৰ লগত আঁচনিত দিবলৈ ধাৰ কৰা ধনৰ পইচা নাই, আমাৰ লগত আঁচনি কাটি দিম বুলি ভয় খুৱাবলৈ আমাৰ কাউন্সিলৰ বিলাক লগত নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে হিমন্ত বিশ্ব শৰ্মাৰ লগতো কিন্তু একেবাৰে উতঃপুতঃভাৱে মানুহ নাই। হিমন্ত বিশ্ব শৰ্মাৰ লগত এই ধাৰৰ বুজাত কক বকাই থাকে মানুহক। আজি আঁচনি বাইদেউসকলক যে লাখপতি বাইদেউ, অৰুণোদয় বাইদেউ, মই ভাল পাওঁ, আমাৰ বাইদেউসকলে পালেও আমি ভাল পাওঁ। কিন্তু তেওঁলোককো এখন ভয় আৰু ভীতিৰ এটা পৰ্যায়ত লৈ গৈ তেওঁলোকে আজি তাৰিখত মচনত দখল কৰিছে। সেইকাৰণে মই আপোনালোকক দীঘলীয়া নকৰি এটাই আহ্বান জনাইছো যে সময় গতিশীল। আজি মীৰা বৰঠাকুৰ মহিলা কংগ্ৰেছত আছে, কাইলৈ হয়তো মই মহিলা কংগ্ৰেছত নাথাকিম। আজি বন্তি বাইদেউ মহিলা কংগ্ৰেছত আছে, কাইলৈ হয়তো বন্তি বাইদেউ জেগাত বেলেগ কোনোবা আহিব, কিন্তু চিষ্টেমটো আমাৰ চলি থাকিব। মই সেইকাৰণে আপোনালোকক উৎসাহিত কৰিবৰ কাৰণে, গৰম হলেও যিহেতুকে আমি দলৰ কাম কৰিছো, পথাৰত খেতি বাতিৰ কাম চলি আছে, কাম বাদ দিও আপোনালোক ইয়াত আহিছে, মই মাতৃ সমাজক এটা বিনম্ৰতাৰে অনুৰোধ জনাইছো। আজি যোৰহাটৰ পৰা আপোনালোকৰ গাত লাগিছে নে নাই মই কব নোৱাৰো। বিধানসভাত কি কাৰণত হিন্দী বিষয়টো, হিন্দী ভাষাটো আনিবলগীয়া হল? আপোনালোকেতো চবেই ৰাজনীতি কৰে, পোৱা নোপোৱাৰ হিচাপ কৰে, কিন্তু বিধানসভাত কি কাৰণত বিজয় গুপ্তা আৰু অশোক সিংহালক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, হিন্দী বলাৰৰ ওচৰত আঁঠু লবৰ কাৰণে কিয় হিন্দী ভাষাটো তাত আনিবলগীয়া হল? এই প্ৰশ্ন আজি অসমৰ সুধী সমাজে কিয় সুধি হিমন্ত বিশ্ব শৰ্মাক সৰকা চুটি হৰুৱাব পৰা নাই? ই এক বৃহৎ আমাৰ কাৰণে পৰিতাপৰ বিষয় নহয়নে বাৰু? আজি বিহাৰত গৈ অসমীয়া ভাষা আপোনালোকে চলাব পাৰিব, আজি ইউপিত অসমীয়া ভাষা চলাব পাৰিব, আজি বেংগলত অসমীয়া কব পাৰিব। কিন্তু আজি দুৰ্ভাগ্যজনক কথা, ভূপেন হাজৰিকাই যেতিয়া কৈছিলে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসমত অসমীয়া ভগনীয়া হব, আৰু এই ভগনীয়া কৰাৰ দায়িত্বটো কোনে লৈছে? এই বিজেপিৰ এইসকল হিন্দী বলাৰৰ ওচৰত আত্মসমৰ্পণ কৰা হিমন্ত বিশ্ব শৰ্মাৰ দৰে এই নেতাসকলে কৰিছে। মই সেইকাৰণে দীঘলীয়া নকৰি অসমৰ প্ৰত্যেকজন ৰাইজক, কংগ্ৰেছ এজিপি বিজেপি নোৱাৰি, আজি 25 বছৰ বিয়া হোৱা হল, যোৰহাটৰ অভাৰব্ৰিজৰ তলত যদি আপোনালোকে কোন কোন মানুহবিলাকৰ জনসংখ্যা বৃদ্ধি হৈছে এফালৰ পৰা চাই আপোনালোকক তাজ্জুব মানিব লাগিব যে আগতে ৰিক্সা আৰু ঠেলা যদি 100 চলাইছিল, 500 বিহাৰৰ মানুহে আহিবলৈ আজি উৎসাহিত হ'ল। অসমত অসমীয়াৰ ভৰিৰ তলৰ মাটি নাইকিয়া হোৱাৰ অৱস্থালৈ গৈ আছে। আদানী আম্বানীৰ আগ্ৰাসন চলিছে, আৰু এই কথাবিলাক কলে অন্ধভক্তসকলে কয় যে আপোনালোকৰ কাম নাই, আপোনালোকৰ কথা কোনে শুনিব? আমাৰ কথা মাতৃ সমাজে শুনিব লাগিব, নহলে আপোনালোকৰ মুখৰ ভাষাটো ইতিমধ্যে আমাৰ মুখৰ ভাষা কাঢ়ি নিয়াৰ এক ব্যৱস্থা তেওঁলোকে কৰিলে। মই যিহেতুকে লাইভত গৈ আছো, এই কথাখিনি এইকাৰণে মই অসমৰ ৰাইজক আজি যোৰহাটৰ পৰা মই সম্বোধন কৰি ক'ব বিচাৰিছো যে আপোনালোকে এতিয়া যদি সজাগ নহয় তেতিয়াহ'লে আৰু সজাগ হোৱাৰ সময় নাপাব। আজি ইথানলৰ কথা কওঁ, এই ইথানলৰ কথা কৈ মই বক্তব্য প্ৰকাশ কৰিম। এই চৰকাৰে এফালে আঁচনি দিছে আৰু এফালে কংগ্ৰেছ, এজিপি, বিজেপি যিমান দল আছে প্ৰত্যেককে আজি ইথানলৰ জৰিয়তে আপোনাৰ 1200 টকাৰ কাৰণে প্ৰত্যেককে লুণ্ঠন কৰিছে। তেওঁলোকে কম দামত পেট্ৰল দিয়াৰ পৰিৱৰ্তে বেছি দামত পেট্ৰল দি আপোনাৰ গাড়ীবিলাকো নষ্ট কৰিছে। আজি পুলি সমাজ নিৰ্মাণ, আজি 9000কে স্কুল বন্ধ হ'ল, 6,72,000 ল'ৰা ছোৱালী স্কুল এৰিলে।
আজি ঐতিহ্যমণ্ডিত গুৱাহাটী ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি এইবিলাকৰ এটা ভয়াৱহ অৱস্থা হৈছে। বাজেটত এইবিলাক শিক্ষানুষ্ঠানৰ কাৰণে তেনেকুৱা সমগ্ৰ একো ব্যৱস্থা নাই। তেওঁলোকে যিমানখিনি আজি বাজেট এলোকেশ্যনত পইচা লৈছে, দৰমহা আৰু তেওঁলোকে আঁচনিৰ কাৰণে পইচা ধাৰ্য কৰিছে, মানৱ সম্পদ গঢ়িবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা ৰখা নাই। এই কথাবোৰ যদি আজি মহিলা সমাজে যদি মানে বুজিবলৈ চিন্তা নকৰে, অসমৰ ভৱিষ্যত বহুত বেয়া। সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো, মিচিং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন আহি আছে, সোণোৱাল কছাৰী আহি আছে, টাউন কমিটিৰ ইলেকশ্যন আহি আছে, ২৭ত মিউনিচিপালিটি বৰ্ডবিলাকৰ ইলেকশ্যন হ'ব। এতিয়াৰ পৰা আপোনালোকে কংগ্ৰেছক বচাবৰ কাৰণে আপোনালোকে কংগ্ৰেছক ভাল পাব নালাগে। আপোনাৰ ল'ৰা ছোৱালী সতি সন্ততি আৰু ভৱিষ্যতক বচাবৰ কাৰণে কংগ্ৰেছৰ হাত মজবুত কৰিবৰ কাৰণে আহ্বান জনাইছো। আৰু মই আপোনালোকক ঘৰটোৱে আহ্বান কৰিছো, প্ৰথমতে আজি এই মিটিঙৰ পৰা গৈ ঘৰত নিজকে সোধক যে মই মন্ত্ৰী সংখ্যালে আমনি পোৱাৰ আগত, পুতুলপুৰা গোহাঁই নামনিয়ালে আমনি পোৱাৰ আগত মই মোৰ ঘৰৰ ওচৰত কেইঘৰ মানুহৰ ওচৰত কংগ্ৰেছৰ আঁচনিবিলাকৰ কথা পাতিলো, কংগ্ৰেছে ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ কথাবিলাক পাতিলো, আৰু বিজেপিয়ে হতকাৰী সিদ্ধান্ত লোৱাৰ কথা কেইঘৰ মানুহৰ লগত মই পাতিলো। এই কথাখিনি আপোনালোকে পাতক। শেষত মই আহ্বান জনাইছো, ছচিয়েল মিডিয়াত কেৱল কাপোৰ চাবৰ কাৰণে নহয়, এমাজন বা ফ্লিপকাৰ্টত বস্তু চাবৰ কাৰণে নহয়, ছচিয়েল মিডিয়া যোৱাকালি মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱাৰ ফটো আঁকিবলৈ স্পৰ্ধা কেনেকে কৰিলে, এই কথাবিলাকত আপোনালোকে প্ৰতিক্ৰিয়া যদি নিদিয়ে মুখ্যমন্ত্ৰীয়ে, তেতিয়াহ'লে আমাক বাৰে বাৰে সন্মুখত থকা মানুহবিলাকক মূৰ্খ আৰু মূৰ্খ সজাই তেওঁ এদিন এনেকুৱা এখন জালত পঠাব, আপুনি নিজেই পাহৰি যাব। এই সাধু এটা আছে, ছাগলী লৈ গৈ থাকোঁতে কুকুৰ বুলি কওঁতে তেওঁ নিজেই ছাগলীটো পেলাই গৈ কুকুৰ বুলি গুচি গ'ল। হিমন্ত বিশ্ব শৰ্মাই কেইদিনলৈ অসমীয়া সমাজক লৈ গৈ আছে। সকলোকে সজাগ আৰু সচেতন হৈ ছচিয়েল মিডিয়াত সজাগ হ'বৰ কাৰণে আহ্বান জনাইছো। এইখিনি কথা আপোনালোকক কৈ মহিলা কংগ্ৰেছৰ প্ৰত্যেককে মই অনুৰোধ জনাইছো যে মাতৃ সমাজে যদি সমাজখন যেনেকে ঘৰ এখন মাতৃগৰাকীয়ে যদি ঠিক কৰিব নোৱাৰে, তেতিয়াহ'লে কেনেকৈ সমাজ এখন ঠিক কৰিব। মই পুতুল বৰুৱা গোহাঁই, বৰগোহাঁই, নামৰীয়া গোহাঁই এটা অনুৰোধ জনাইছো যে আপোনালোকৰ পেৰেণ্ট কংগ্ৰেছৰ যদি সহায় নাপায়, মহিলা কংগ্ৰেছে কেনেকৈ আগবাঢ়িব। আপুনি যেনেকৈ ঘৰত আপুনি সহায় নকৰিলে, আপুনি বজাৰটো আনি দিলে গৈ ভালকে বনাই দিব। আপোনালোকে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এনেকৈ আপোনালোক অভিভাৱক, আপোনালোকে মৰমৰে যেনেকৈ ঘৰত আপোনালোকে তিনিগৰাকী গোটেইখিনি যোগাৰ দিলে খুব পৰিপাটিকে বনাই আনি দিয়ে। মোৰ বিশ্বাস যে মহিলা কংগ্ৰেছক যদি আপোনালোকে যদি খুব ধুনীয়াকৈ যদি পৰিপাটিকে যদি যোগাৰ মানে মই পইচা যোগাৰ কথা কোৱা নাই, আপোনালোকৰ যিখিনি পৰিকল্পনা আছে যোগাৰ কৰি ভাতৃ ভগ্নী হিচাপে যদি আপোনালোকে আগুৱাই লয়, মোৰ বিশ্বাস এগৰাকী মহিলাই ঘৰখন যিমান সুন্দৰকৈ ৰাখে, এখন বাগিচা যিমান ধুনীয়াকৈ ভালকৈ ৰাখে, মোৰ বিশ্বাস যে মহিলা কংগ্ৰেছেও অসমত পুনৰ কংগ্ৰেছৰ ক্ষমতালৈ অনাত তেওঁলোকে আত্মনিয়োগ কৰিব পাৰিব। এইখিনি কথাকে কৈ অহা 18 তাৰিখে গুৱাহাটীত এখন ষ্টেট এক্সিকিউটিভ দিয়া হৈছে। ষ্টেট এক্সিকিউটিভত আমাৰ যিসকল ষ্টেট এক্সিকিউটিভ বিষয়ববীয়া আছে, মই আপোনালোকক ইয়াৰ পৰা নিমন্ত্ৰণ জনাই পুনৰ উদ্যমেৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ হাত শক্তিশালী কৰি আমি কিবা কৰিব পাৰিম বুলি সংকল্প ল'বৰ কাৰণে মই আপোনালোকক আহ্বান জনাই মোৰ আপোনালোকৰ কাৰণে ৰাজনৈতিক ভৱিষ্যত উত্তৰণৰ কামনা কৰিছো। সকলোৰে সহায় সহযোগিতা